নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 24 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ থিং কাণ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হকিয়নি আইন কিয় লাগে আৰক্ষীৰ হাতত বন্দুক আছে অপৰাধীক কঠোৰভাৱে দমন কৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰক্ষীৰ হাতে হাতে বন্দুক মেচিন গান আছে বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ নতুন আইন কিয় লাগে বুলি প্ৰশ্ন হিমন্তৰ থিং কাণ্ড সদৃশ হুজাই তিনিচুকীয়া বিহপুৰীয়া কাজলগাঁৱতো সংঘটিত হৈছে এনে ঘটনা থিং কাণ্ডৰ লগতে সকলো অপৰাধীক কঠোৰ শাস্তি দিয়া হ'ব থিঙত এখন মটৰচাইকেলত উঠি আহিছিল আন দুজন যুৱক ঢিঙত এনে ধৰণৰ ঘটনা প্ৰথম নহয় ঘটনা ঘটিয়ে থাকে এনে ধৰণৰ ঠাইত খিলঞ্জীয়া সদায় শংকিত হৈ থাকে লোকসভা নিৰ্বাচনৰ পাছত অসমত ইয়া 23 নম্বৰটো ঘটনা আটাইকেইটা ঘটনাৰ লগত জড়িত আছে বিশেষ সম্প্ৰদায়ৰ লোক নিৰ্বাচনৰ পাছতেই উত্তাহ লাভ কৰিছে এনে সম্প্ৰদায়ৰ লোকে এনে লোকৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱা হ'ব অসম আৰক্ষীক মোৰ ফালৰ পৰা দিয়া হৈছে কঠোৰ নিৰ্দেশ ঘটনাস্থলীলৈ মন্ত্ৰী পিয়ুষ হাজৰিকাক যোৱাৰো নিৰ্দেশ দিছিল যোৱাকালি মুখ্যমন্ত্ৰী শৰ্মাই নামনি মধ্য অসমত খিলঞ্জীয়া মানুহে ভয়ত দিন পাৰ কৰিছে অসমৰ মানুহে যিমানেই এই কথাবোৰ বুজিব সিমানেই ভাল হ'ব অনাগত দিনত খিলঞ্জীয়া লোক এই ঘটনাসমূহৰ পৰা শিক্ষা লোৱা উচিত বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ আইন এতিয়া নালাগে আৰক্ষীৰ হাতত বন্দুক আছে এনকাউণ্টাৰ হ'ব অপৰাধীৰ ঢিং কাণ্ডক লৈ এইদৰে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো আন এটা ভয়ংকৰ খবৰ জনপ্ৰতিনিধিৰ হাতত সুৰক্ষিত নহয় নাৰী 151 জন MP MLAৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ন্যায় কেতিয়া এতিয়া নাৰী সমাজ মন্ত্ৰী বিধায়ক সাংসদৰ ওচৰতো যে সুৰক্ষিত নহয় এটা চাঞ্চল্যকৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে দেশৰ জনপ্ৰতিনিধিৰ হাতত সুৰক্ষিত নহয় নাৰী নিৰ্যাতনৰ গোচৰৰ শীৰ্ষত আছে বিজেপি সাংসদ বিধায়ক দেশ কঁপাই যোৱা ভয়ংকৰ তথ্য আহিছে পোহৰলৈ চাঞ্চল্যকৰ তথ্য দেশৰ 151 জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ গোচৰ 16 জনৰ বিৰুদ্ধে আছে ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ গোচৰ 16 জনৰ ভিতৰত আছে 14 জন বিধায়ক 2 জন সাংসদ এই সকল জনপ্ৰতিনিধিয়ে চলাই আছে দেশৰ গণতন্ত্ৰ বিজেপিৰ 54 জন সাংসদ বিধায়কৰ বিৰুদ্ধে আছে নাৰী নিৰ্যাতনৰ গোচৰ নাৰী নিৰ্যাতনৰ গোচৰৰ দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ সাংসদ বিধায়ক 23 জন কংগ্ৰেছ সাংসদ বিধায়কৰ গাতো আছে নাৰী নিৰ্যাতনৰ চেকা টিডিপিৰ 17 জন জনপ্ৰতিনিধিৰ বিৰুদ্ধে চলি আছে একেই গোচৰ ধৰ্ষণ হত্যাৰ দৰে গুৰুতৰ গোচৰ কংগ্ৰেছ বিজেপিৰ 5 জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাজ্যৰ হিচাপত তালিকাৰ শীৰ্ষত আছে পশ্চিম বংগৰ 25 জনকৈ নেতা পৰৱৰ্তী দুটা স্থানত আছে অন্ধ্ৰপ্ৰদেশ উৰিষ্যা মন্ত্ৰী বিধায়ক নিৰ্বাচনৰ সময়ত দাখিল কৰা প্ৰাৰ্থীৰ শপতনামাৰ ভিত্তিত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য এক চাঞ্চল্যকৰ তথ্য এতিয়া পোহৰলৈ আহিছে জনপ্ৰতিনিধিৰ হাততো এতিয়া নাৰী সুৰক্ষিত নহয় নাৰী নিৰ্যাতনৰ শীৰ্ষত আছে ভাৰতীয় জনতা পাৰ্টি মুঠ 151 জন বিধায়ক সাংসদৰ বিৰুদ্ধে নাৰী নিৰ্যাতনৰ অভিযোগ গোচৰ চলি আছে এতিয়া ন্যায় কেতিয়া পাব নাৰীয়ে দেশৰ জনপ্ৰতিনিধিৰ হাতত সুৰক্ষিত নহয় নাৰী দিবলৈছো আন এটা ব্ৰেকিং নিউজ অপৰাধীক উলিয়াই দিয়ক অপৰাধীক আমাক দিয়ক ঢিঙত নিশাও উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যোৱা নিশা সত্যৰঞ্জন বৰাৰ নেতৃত্বত ঢিঙত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল থিং থানাৰ সন্মুখত সত্যৰঞ্জন বৰাৰ নেতৃত্বত প্ৰতিবাদ হৈছিল থিঙত নিশা আৰু অধিক ভয়ংকৰ হৈ পৰিছিল পৰিস্থিতি হাজাৰ লোক ওলাই আহিছিল ৰাজপথলৈ আজিও হ'ব প্ৰতিবাদ ঢিঙত অপৰাধীক বিচাৰি নিশা জনতাৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ঢিঙত অপৰাধীক আমাক উলিয়াই দিয়ক বুলি জনতাৰ দাবী
আজিয়েই কঠোৰ ব্যৱস্থা লওক অসম আৰক্ষীয়ে অন্যথা পৰিস্থিতি আৰু অধিক জটিল হ'ব চৰকাৰ প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী প্ৰতিবাদী জনতাৰ টিউচনৰ পৰা উভতাৰ পথত এগৰাকী নাবালিকাৰ সৈতে তাফাজ্জুল ইছলাম তিনি পাখণ্ডই কৰিছিল কুকাণ্ড তাক লৈ আজিও ধিঙত উত্তপ্ত পৰিস্থিতি আজিও হ'ব প্ৰতিবাদ ধিঙৰ প্ৰতিটো জাতীয় দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব আজি ৰাতিপুৱা 10 বজাত ধিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নেতৃত্বত হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰাতিপুৱা 10 বজাত ধিং কলেজৰ সকলো ছাত্ৰ ছাত্ৰী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ধিঙৰ এই জঘন্য ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে ঠিক বিয়লি 3 বজাত আমচুৱে প্ৰতিবাদ সাব্যস্ত কৰিব ধিঙত ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে মুঠতে ধিঙৰ প্ৰতিটো দল সংগঠন এতিয়া ওলাই আহিছে এই জঘন্য ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী খবৰ আলফাৰ কৃপাতহে চলিছে অসম আৰক্ষী আলফাৰ কৃপাতহে যে এতিয়া অসম পুলিচে মানে বোমা উদ্ধাৰ কৰিব পাৰে আৰু বোমা উদ্ধাৰ কৰিবলৈ যাওঁতে যে কম্বল প্লাছ হেলমেট লৈ যাবলগীয়া পৰিস্থিতি সেই মানধাতা যুগৰ নিচিনা পৰিস্থিতি যে এতিয়া অসম পুলিচত বিৰাজমান আলফাৰ বোমা সংস্থাপনৰ পৰা মহিলা কিশোৰী নিৰ্যাতনলৈ মুখ্যমন্ত্ৰীৰ USTM বিদ্বেষৰ পৰা DJPৰ সংঘাতলৈ মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ ব্যৰ্থতাক লৈ আকৌ সৰব শিৱসাগৰৰ বিধায়ক অখিল গগৈ অসম আৰক্ষী বুলি এতিয়া ৰাজ্যত আৰক্ষী প্ৰশাসন নাই হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ সম্পূৰ্ণভাৱে বিফল হৈছে বুলি পুনৰ সৰব হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ আলফায়ে বোমা সংস্থাপন কৰিলেও স্মাৰ্ট আৰক্ষীয়ে গম নাপায় ধিঙৰ দৰে জঘন্য ঘটনা সংঘটিত হোৱাৰ 24 ঘণ্টা পাৰ হোৱাৰ পিছতো অপৰাধীক ধৰিব পৰা নাই ধিং আৰক্ষীয়ে ৰাজ্যৰ কেইবাটাও প্ৰান্তত নাৰী নিৰ্যাতনৰ দৰে ঘটনা সংঘটিত হৈ আছে আৰু একেলৈ অসম আৰক্ষীৰ বিফলতা উদঙালে শিৱসাগৰৰ বিধায়ক অখিল গগৈ লগতে হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলি সৰব শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৰাজ্য পৰিচালনাত ব্যৰ্থ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আইন শৃংখলা নিয়ন্ত্ৰণ কৰিব পৰা নাই গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই অসমৰ নাৰী সমাজক সুৰক্ষা দিয়াত সম্পূৰ্ণভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগৰ ব্যৰ্থতাই উদঙালে ৰাজ্যত একেদিনেই সংঘটিত হোৱা জঘন্য ঘটনাসমূহে যোৱাকালি ধিঙৰ লগতে ৰাজ্যৰ আন দুটা প্ৰান্ততো সংঘটিত হয় জঘন্য ধৰ্ষণ কাণ্ড হুজাই আৰু বিহপুৰীয়াতো ধিঙৰ দৰে অনুৰূপ ঘটনা সংঘটিত হৈছিল গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ জঘন্য ঘটনাৰ অপৰাধীক ধৰাৰ বিপৰীতে ৰাজ্যত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডৰ হিচাপ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 23টাকৈ অনুৰূপ ঘটনা সংঘটিত হৈছিল বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰশ্ন উত্থাপন হয় ৰাজ্যত ধৰ্ষণ কাণ্ডৰ হিচাপ লৈ থাকিব নে ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে বিৰোধী দলসমূহে এতিয়া অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই ধৰ্ষণ কাণ্ডৰ অভিযোগ সংখ্যা গণনা কৰাৰ বিপৰীতে ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে অপৰাধীৰ বিৰুদ্ধে ফাঁচীৰ ব্যৱস্থা কৰক ৰাজ্যৰ গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ অসম চলোৱাত এই অভিযোগ এতিয়া বিৰোধীৰ আন এটা ব্ৰেকিং নিউজ সহযোগীয়ে কৰিব বিজেপিৰ বিৰোধিতা লোকসভাত বিপদত পৰিব বিজেপি ৱাক বিধায়ক লৈ বিমূৰত বিজেপি মোদীয়ে আদায় কৰিবনে নীতিশ নাইডুৰ সমৰ্থন বিজেপি চৰকাৰ এতিয়া বিপদত লোকসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা নোপোৱা বিজেপি চৰকাৰ টিডিপি আৰু জেডিইউৰ নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ সহযোগত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিলে ভাৰতত আৰু প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী কিন্তু চৰকাৰ গঠন কৰি প্ৰতিটো খোজত যে এতিয়া বিপদ বিজেপিৰ বাবে কিয়নো নতুনকৈ উত্থাপন কৰিবলগীয়া ৱাক বিধায়কৰ বিৰোধিতা কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে বিজেপিয়ে প্ৰতিটো চৰ্ত পূৰণ কৰাৰ পিছতো বিজেপিক সমৰ্থন দিব খোজা নাই চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে মুছলমানৰ পক্ষত চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ কেইদিনমান আগত মুছলমানসকলৰ বাবে বৃহৎ আঁচনিও ঘোষণা কৰিছিল
নাইডু আৰু নীতিশে এইবাৰ ৱাক বিধেয়কখন উত্থাপন হোৱাৰ পূৰ্বে লোকসভাৰ মজিয়াত বিৰোধিতা কৰিব বিজেপিৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু মুঠতে বিজেপিৰ কোনো এটা আইন গৃহীত হোৱাত সমৰ্থন নজনাই চন্দ্ৰবাবু নাইডু আৰু বিজেপিয়ে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক লৈ এতিয়া নতুন বিপদত পৰিছে এনডিএৰ নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ বিজেপিক 25 কোটিৰ চান্দা আৰু অসমত স্মাৰ্ট মিটাৰৰ 1400 কোটি টকাৰ ঠিকা জয়পুৰৰ জেনাছ পাৱাৰক স্মাৰ্ট মিটাৰ যোগানৰ বৃহৎ ঠিকা বিজেপিয়ে দিলে এই ঠিকা ইলেক্টৰেল বণ্ডৰ জৰিয়তে বিজেপিক ধন দিছিল জেনাছ পাৱাৰে অসমত সংস্থাপন কৰিব 14 লাখ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত যি প্ৰতিবাদ হৈ আছে বিৰোধীয়ে স্মাৰ্ট মিটাৰক লৈ যি অভিযোগ উত্থাপন কৰিছিল স্মাৰ্ট মিটাৰত অধিক বিল বৃদ্ধি পায় তাৰ পিছতে এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ইলেক্ট্ৰন বণ্ডৰ জৰিয়তে জেনাছ পাৱাৰ লিমিটেডে ভাৰতীয় জনতা পাৰ্টিক 25 কোটি টকাৰ চান্দা দিছিল 25 কোটি টকাৰ চান্দা দিয়াৰ পিছতেই 1400 কোটি টকাৰ ঠিকা দিলে এই কোম্পানীটোক বিজেপি চৰকাৰে আৰু জেনাছ পাৱাৰে অসমত নতুনকৈ স্থাপন কৰিব 14 লাখ স্মাৰ্ট মিটাৰ ৰাজ্যৰ জনতাৰ প্ৰতিবাদক সমৰ্থন নিদি জনতা বিৰোধী কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কিয়নো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যিমানেই অভিযোগ উত্থাপন হৈ আছে সিমানেই যেন আৰু বেছি লগাই আছে স্মাৰ্ট মিটাৰ 25 কোটি টকাৰ চান্দাৰ বিপৰীতে 1400 কোটি টকাৰ ঠিকা দিলে জেনাছ পাৱাৰক বিজেপি চৰকাৰ আৰু 14 লাখ স্মাৰ্ট মিটাৰ বহাব অসমত এই কোম্পানীটোৱে দিবলৈ আন এটা ব্ৰেকিং নিউজ উজনি এৰিব লাগিব মিয়াই 7 দিনৰ সময়সীমা বান্ধি দিলে জাতীয় সংগঠনে ধিঙৰ জঘন্য কাণ্ডৰ পিছতেই উত্তাল হৈ পৰিল উজনি অসমত থাকিব নোৱাৰিব মিয়াই 7 দিনৰ ভিতৰত এৰিব লাগিব উজনি অসম ধিং ঘটনাক লৈ প্ৰতিবাদত কপিল উজনি অসম শিৱসাগৰত পুনৰ প্ৰতিবাদমুখী হৈ পৰিল স্থানীয় দল সংগঠন উজনিৰ পৰা বংগীয় মুছলমান খেদি পঠোৱাৰ হুংকাৰ দল সংগঠনৰ 7 দিনৰ সময়সীমা বান্ধি দিলে স্থানীয় দল সংগঠনে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল খিলঞ্জীয়া মুছলমান সমাজ দোষীক এনকাউণ্টাৰ কৰাৰ দাবীৰে ৰাজপথ কপালে প্ৰতিবাদকাৰী জনতাই জিমি দাসৰ ঘটনাৰ মাৰ নাযাওঁতেই শিৱসাগৰত পুনৰ আৰম্ভ হ'ল বৃহৎ প্ৰতিবাদ 7 দিনৰ ভিতৰত বংগীয় মুছলমান উজনি নেৰিলে অসম কপোৱাৰ হুংকাৰ ধিং ঘটনাক লৈ এই তীব্ৰ প্ৰতিবাদ উজনি অসমত পৰৱৰ্তী খবৰ এজন মুছলমান দোষী হ'লেই মুছলমান সমাজ দোষী নহয় আমচুৰ আন্দোলন ঘোষণা ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডক লৈ পুনৰ সৰব হ'ল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ ধিং কাণ্ডক লৈ মাত মাতিলে আমচুৱে কেইজনমান মুছলমান অপৰাধী হলে গোটেই মুছলমানক দোষী সজাব নালাগে অপৰাধীৰ কোনো ধৰ্ম নাই বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ অপৰাধীক ধৰ্মীয় দৃষ্টিকোণেৰে নাচাব বুলি আহ্বান ৰেজাউল কৰিম চৰকাৰৰ মুছলমান ৰাইজক একত্ৰিত হোৱাৰ আহ্বান আমচুৰ অপৰাধীক বুজাই দিয়া হোক অপৰাধীক প্ৰশ্ৰয় নিদিয়ে মুছলমান সমাজে ধিং কাণ্ডৰ সৈতে জড়িত অপৰাধীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী আমচুৰ ধিং কাণ্ডক লৈ সৰব হ'ল আমচু আন্দোলন ঘোষণা আন এটা ব্ৰেকিং নিউজ আসলতে অসমত হৈছে কি ধিঙৰ দৰে এবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে হুজাইত আৰক্ষীৰ জালত বিশ্বজিৎ দাস নামৰ লোক অসমত এইবোৰ ঘটিছে কি নিতৌ এটাৰ পিছত আন এটা ভয়ংকৰ ঘটনা অসমত ধিং কাণ্ডৰ 24 ঘণ্টাৰ পিছতেই হুজাইত আন এক ভয়ংকৰ ঘটনা টিউচন কৰাৰ চলেৰে মাতিনি ধৰ্ষণ টকা নিদিলে ভিডিঅ' ভাইৰেল কৰাৰো ভাবুকি আৰক্ষীৰ জালত বিশ্বজিৎ দাস নামৰ পাখণ্ড হুজাইৰ বিদ্যানগৰৰ পৰা আটক ধৰ্ষণকাৰীটো ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়ে বিশ্বজিতক ধিং কাণ্ডৰ 24 ঘণ্টাৰ পিছতেই হুজাইত আন এক চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে পৰৱৰ্তী খবৰ কেনেকৈ সংঘটিত হৈছিল ধিঙৰ সেই জঘন্য ধৰ্ষণ কাণ্ড টিউচন শেষ কৰি তাই চাইকেল চলাই অকলে ঘৰলৈ আহি আছিল
এটুকুৰা নিৰ্জন ঠাই সন্ধিয়াৰ সময় পূৰ্বৰে পৰা বাইকত খাপ পিটি ৰাস্তাত ৰৈ আছিল তিনি দানৱৰ টাৰ্গেট আছিল 10ম শ্ৰেণীত পঢ়ি থকা অসমীয়া কিশোৰীগৰাকী চেক বুজি তিনি দানৱ জঁপিয়াই পৰিল অসমীয়া কিশোৰীগৰাকীৰ ওপৰত জোৰ জবৰদস্তি তিনি পাখণ্ডই খুলি পেলালে তাইৰ সকলো কাপোৰ তাইক সম্পূৰ্ণ উলংঘ কৰি এটাকৈ তিনি পাখণ্ডই জঁপিয়াই পৰিল তাইৰ দেহৰ ওপৰত তিনিটাকৈ পাখণ্ডই ধৰ্ষণ কৰিলে অসমীয়া কিশোৰীক ঢিঙত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় 6 মান বজাত সংঘটিত হৈছিল এই ঘটনা উলংঘ অৱস্থাতে তাইক পথৰ দাঁতিত পেলাই থৈ গ'ল প্ৰায় এঘণ্টা সময় ধৰি পথৰ দাঁতিতে পৰি থাকিল তাইৰ মুমৰ্ষ অৱস্থাত ঢিঙত সংঘটিত ভয়ংকৰ জঘন্য ধৰ্ষণ কাণ্ডই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য ঢিঙৰ ঘটনাৰ শেহতীয়া এই তথ্য অপৰাধীয়ে নিজে স্বীকাৰ কৰিছে ধৰ্ষণ কৰা বুলি ঢিঙৰ বৰভেটি গাঁৱত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ডৰ ঘটনা